গুড ইভিনিং বন্ধুসকল, আজিৰ ভিডিঅ'তে আমি শিকিম যে গুগল পে ইউপিআই আইডি পৰা যেহেতু গুগল পে ইউপিআই একাউণ্টৰ পৰা যিকোনো ইউপিআই একাউণ্টত কেনেদৰে পইচা ট্ৰান্সফাৰ কৰিব পাৰো। যদি ভাবি আছা যে গুগল পে ইউপিআই একাউণ্টৰ পৰা ভীম ইউপিআই একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিবা, পেটিএম ইউপিআই একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিবা, ফোন পে ইউপিআই একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিবা, তেনেহলে পাৰিবা, একো বাধা নাই। যেহেতু যদি ভীম ইউপিআই একাউণ্টত যদি পইচা ট্ৰান্সফাৰ কৰিবলৈ হয় তেনেহলে ভীম ইউপিআই ৰে যোনটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটোৰে যেহেতু পইচা ট্ৰান্সফাৰ কৰিব পাৰিবা। তেতিয়াহ'লে সব গুগল পে ইউপিআই যদি ইউজ কৰি আছা আৰু এতিয়া ভাবি আছা যে ভীম ইউপিআই একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিবা, আজিৰ ভিডিঅ'টো লাষ্টলৈ চাই যোৱা। তেনেহলে আহক এতিয়া আমি আৰম্ভ কৰো। তেনেহলে সবৰ আগতে গুগল পে এপ্লিকেশনটো ওপেন কৰি লবা আৰু গুগল পে এপ্লিকেশন ওপেন হোৱাৰ পিছত নিজৰ যোনটো পিন আছে পিনটো ফিল কৰি লবা এই বক্সত আৰু পিনটো ফিল কৰাৰ পিছত নেক্সট অপচনত ক্লিক কৰি দিবা আৰু নেক্সট অপচনত ক্লিক কৰাৰ পিছত গুগল পে একাউণ্টত অলৰেডি লগইন হৈ যাবা। লগইন হোৱাৰ পিছত আকৌ কি কৰিবা, ইয়াতে দেখিবা আছে পে ইউজিং ফোন অৰ একাউণ্ট নম্বৰ কিউআৰ অৰ ইউপিআই আইডি এই অপচনত ক্লিক কৰি দিবা আৰু ক্লিক কৰাৰ পিছত ইয়াতে সো আপোনালোকে লাষ্টত দেখিবা আছে ইউপিআই আইডি অৰ কিউআৰ। যেহেতু এই সময় এই অপচনটো ইয়াতে আছে, হ'ব পাৰে আগলৈ এই অপচনটো বেলেগ জেগাত থাকিব, কিন্তু আপোনালোকে এই অপচনটো বিচাৰিব লাগিব ইউপিআই আইডি অৰ কিউআৰ। এই অপচনত মই ক্লিক কৰি দিম আৰু ক্লিক কৰাৰ পিছত ইয়াতে সো মোক কৈ আছে ইউপিআই আইডি স্কেন কিউআৰ কোড। তেনেহলে আমি ইউপিআই আইডি ৰে পঠাম, সেইকাৰণে আমি কি কৰিম, ইয়াতে ইউপিআই আইডি অপচনে ক্লিক কৰিম। তাৰপিছত ইয়াতে সো মোক কৈ আছে ইণ্টাৰ ইউপিআই আইডি, তাৰপিছত টু মানে কত আমি পঠাবলৈ বিচাৰি আছো কোনটো ইউপিআই আইডিত। তেনেহলে সো মই ইয়াতে ভীম ইউপিআই আইডি এটা ফিল কৰি দি আছো। যেহেতু গুগল পে একাউণ্টৰ পৰা মই ভীম ইউপিআই আইডিত পইচা পঠাম, সেইকাৰণে মই ইয়াতে ইউপিআই আইডিটো ফিল কৰিম সবৰ আগতে। আৰু ইউপিআই আইডি ফিল কৰাৰ পিছত ইয়াতে সব ভেৰিফাই অপচন দেখিবা আছে, ভেৰিফাই অপচনত ক্লিক কৰিব লাগিব, কিয়নো যোনটো ইউপিআই আইডি ফিল কৰিছা সেই ইউপিআই আইডিটো শুদ্ধ নে ভুল আছে ইয়াতে ভেৰিফাই কৰিব সবৰ আগতে। আৰু যদি শুদ্ধ হৈ যায় তেনেহলে কাৰ নামত ইউপিআই আইডিটো আছে তেওঁৰ নামটো পুৰা ইয়াতে শো কৰাই দিব গুগল পে একাউণ্টে। তেনেহলে মই ইয়াতে ভেৰিফাই অপচনত ক্লিক কৰি দিম আৰু ভেৰিফাই অপচনত ক্লিক কৰাৰ পিছত ইয়াতে সব প্ৰসেসিং হৈ আছে, যেহেতু অলপ সময় ওয়েট কৰিব লাগিব। আৰু এতিয়া সব ইয়াতে নাম আহি গল, যেহেতু নামটো দেখি পাইছা আৰু তলতে ইউপিআই আইডিটো দেখি পাইছা মোবাইল নম্বৰ তাৰপিছত @UPI। তেনেহলে এই ইউপিআই আইডিটো ভুল নহয়, তেনেহলে মই কি কৰিম, ইয়াতে ওকে প্ৰেছ কৰি দিম এতিয়া। আৰু ওকে প্ৰেছ কৰাৰ পিছত ইয়াতে চোৱা ইউপিআই আইডিটো দেখুৱাই আছে, লগতে নাম দেখুৱাই আছে। এতিয়া ইয়াৰ পৰা আমি ৰিকুৱেষ্ট কৰিব পাৰো আৰু পেও কৰিব পাৰো, কিন্তু আমি শিকি আছো যে কেনেদৰে আমি পে কৰিব পাৰো যেহেতু পইচা পঠাব পাৰো। তেনেহলে মই কি কৰিম, ইয়াতে পে অপচনত ক্লিক কৰি দিম আৰু পে অপচনত ক্লিক কৰাৰ পিছত ইয়াতে চোৱা RS0 দেখুৱাই আছে, যেহেতু কিমান পইচা আমি ট্ৰান্সফাৰ কৰিবলৈ বিচাৰো। তেনেহলে মই ইয়াতে 100 টকা এক্সাম্পল লম। তাৰপিছত ইয়াতে চোৱা হোৱাট ইজ দিছ ফৰ, যেহেতু আমি কিহৰ কাৰণে পঠাই আছো, তেনেহলে মই ইয়াতে গিফ্ট লিখি দি আছো। যেহেতু মই গিফ্ট কৰি আছো 100 টকা, সেইকাৰণে ইয়াতে গিফ্ট লিখিছো। যেহেতু এটা মেছেজ দিছো, এইটো অপচনেল হয়, আপোনালোকে দিব পাৰিবা বা নিদিলেও হ'ব। চোৱা মই ইয়াতে 100 টকা ট্ৰান্সফাৰ কৰি দেখুৱাই আছো, আপোনালোকে যিমান টকা মৰ্জি হয় সিমানে ট্ৰান্সফাৰ কৰিব পাৰিবা, একো বাধা নাই, ঠিক আছে। কিন্তু নিজৰ বেংকত পইচা হ'ব লাগিব, তাৰ পিছত ট্ৰান্সফাৰ কৰিব পাৰিবা। এতিয়া মই কি কৰিম, ইয়াতে শুদ্ধ মাৰ্কৰ ওপৰত ক্লিক কৰি দিম আৰু শুদ্ধ মাৰ্কৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াতে প্ৰচিড টু পে অপচনত ক্লিক কৰি দিম আৰু প্ৰচিড টু পে অপচনত ক্লিক কৰাৰ পিছত ইয়াতে সব মোক কৈ আছে যে মোৰ এমপিন যোনটো হয় এমপিনটো ফিল কৰিবলৈ এই বক্সত। তেনেহলে মোৰ এমপিনটো মই এই বক্সত ফিল কৰি দিম আৰু যদি এমপিন পাহৰি গৈছা তেনেহলে 2 দিন আৰু ওয়েট কৰা। 2 দিন পিছত মই ভিডিঅ' নিশ্চয় বনাম যে এমপিন পাহৰি গলে কেনেদৰে আকৌ নতুন এমপিন বনাব পাৰিবা গুগল পে একাউণ্টৰ। তেতিয়াহলে মোৰ এমপিনটো মই এই বক্সত ফিল কৰি দি আছো আৰু এমপিন ফিল কৰাৰ পিছত মই কি কৰিম, আকৌ শুদ্ধ মাৰ্কৰ ওপৰত ক্লিক কৰি দিম আৰু এতিয়া চোৱা ইয়াতে পেমেন্ট প্ৰসেসিং হৈ আছে। এতিয়া বেক বাটন বা ৰিফ্ৰেছ বাটন প্ৰেছ নকৰিবা, নহলে পেমেন্ট ফেইল হৈ যাব। এতিয়া চোৱা ইয়াতে মোক দেখুৱাই আছে
যে 100 টকা মোৰ একাউণ্টৰ পৰা পেইড হৈ গ'ল, যেহেতু ট্ৰান্সফাৰ হৈ গ'ল। ওপৰত মেছেজো আহি আছে যে 100 টকা মোৰ বেংকৰ পৰা কাটি গৈছে বুলি। এতিয়া যদি আপোনালোকে চেক কৰিবলৈ বিচৰা যে 100 টকাটো সাকসেস হৈছে নে ফেইল হৈছে, তেনেহ'লে বেক প্ৰেছ কৰি হোম পেজত যাবাগৈ আৰু হোম পেজত যোৱাৰ পিছত ইয়াতে চোৱা মই পেমেণ্টটো কৰিছোঁ, সেইকাৰণে ইয়াতে যাকো পেমেণ্ট কৰিছোঁ তেওঁৰ নামটো আহি আছে, কিন্তু আইকনত যি লিখোৱা আহি আছে যেহেতু নামৰ প্ৰথম ৱৰ্ডটো আহি আছে। ইয়াতে মই অল ট্ৰানজাকশ্যন অপশ্যনত ক্লিক কৰিম আৰু অল ট্ৰানজাকশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে চোৱা যাকো মই পঠাইছোঁ ইউপিআইৰ মাধ্যমেৰে তেওঁৰ নামটো আহি আছে আৰু লগতে ইয়াতে চোৱা RS 100 টকা দেখি পাই আছে, যেহেতু 100 টকা মই পঠাইছোঁ। তেনেহ'লে চোৱা যদি পুৰা ইনফৰমেশ্যন যদি চাবলৈ বিচৰা ইয়াতে ট্ৰানজাকশ্যনৰ ওপৰত ক্লিক কৰি দিবা আৰু ক্লিক কৰাৰ পিছত ইয়াতে চোৱা মোক দেখুৱাই আছে ষ্টেটাছ পেমেণ্ট সাকসেসফুল দেখুৱাই আছে, যেহেতু পেমেণ্ট সাকসেস হৈ গ'ল। চোৱা মই ক'বলৈ বিচাৰোঁ যদি পেমেণ্ট সাকসেস নহয় আৰু নিজৰ বেংকৰ পৰা কিবা কাৰণত যদি কাটি লৈ যায় তেনেহ'লে টেনশ্যন নকৰিবা, 3 দিনৰ ভিতৰত গুগল পে একাউণ্টে নিজৰ বেংক একাউণ্টত আকৌ পইচাটো ৰিফাণ্ড কৰি দিব। তেতিয়াহ'লে নিশ্চয় দেখি পাইছা আৰু শিকি পাইছা যে গুগল পে ইউপিআইৰ পৰা মই ভীম ইউপিআই একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিছোঁ। আপোনালোকে যিকোনো এনেধৰণে প্ৰচেছটো সেম হ'ব, যিকোনো ইউপিআই একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিব পাৰিবা গুগল পে ইউপিআই একাউণ্টৰ পৰা। তেনেহ'লে আজিলৈকে ইমানেই, আগলৈ মিলি থাকিম আৰু এটা নতুন ভিডিঅ'লৈ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি ল'বা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা। বাই বাই।